তিনিচুকীয়াত এগৰাকী পাকিস্তানী মহিলা থকাৰ কথা যোৱাকালি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে মহিলাগৰাকীৰ ঠিকনা উদ্ধাৰ। মহিলাগৰাকীৰ নাম ৰাবিয়া অয়েজ বুলি জানিব পৰা গৈছে। তিনিচুকীয়া বৰপথাৰস্থিত হিৰোপন দাস নামৰ লোক এজনৰ ভাড়াঘৰত যোৱা ১.৫ বছৰ ধৰি ভাড়াতীয়া হিচাপে আছে। ২০১৩ চনতে তেজপুৰৰ যুৱক মহম্মদ অয়েছৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৰাবিয়া অয়েছে। পৰৱৰ্তী পৰ্যায়ত যোৱা ২০২২ চনতে তিনিচুকীয়ালৈ দুয়ো আহি এখন মোবাইলৰ বিপণী দি জীৱন নিৰ্বাহ কৰাৰ কথা অৱগত কৰে। মহিলাগৰাকীয়ে যাৱতীয় লং টাৰ্ম ভিছা লৈ আছে যদিও নাগৰিকত্বৰ বাবে এপ্লাই কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে। মহিলাগৰাকীৰ বিষয়টো লৈ অসম চৰকাৰে কি ধৰণেৰে আলোচনা কৰে পৰৱৰ্তী পৰ্যায়তহে জানিবলৈ পৰা হ'ব। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ প্ৰতিবেদন। এনে ঘটনাটো গম পোৱা নাছিল আগতে? না, গম পোৱা নাই আগতে, কালিয়ে গম পাইছোঁ। আচ্ছা আচ্ছা। আৰু ভাড়াঘৰত কিমান দিনৰ পৰা আছিলে? প্ৰায় ১.৫ বছৰ পৰা আছে। ২ বছৰ পৰা আছিলে। আৰু মহম্মদ আবিদুল বাবা কেনেকৈ চিনাকি? আগৰ পৰা দেউতাকৰ দোকান আছিলে, চিলাই মেচিন দোকান আছিলে, চিলাই বন্ধ তেতিয়াৰ পৰা দোকানৰ পুৰণা দোকান আছিলে। তাৰপিছত তেখেতৰ পত্নীৰ সৈতে আপুনি গম পাইছিলে নেকি তেখেত পাকিস্তান? নাই, গম নাপাওঁ। গম নাপায়। এনে মহম্মদ আবিছৰ সৈতে কথা বতৰা কেতিয়া হোৱা নাই? নাই, সেইবিলাকৰ কথাই হোৱা নাই। তেখেতৰ দুটা ল'ৰা আছে, কি আছে তেখেতে গম পাই নেকি? নাজানো, ল'ৰাজনে দেখিছে, সৰু গম পাওঁ, ল'ৰা নাছিল। এনেই একো বিশেষ আপুনি একো নাজানে? আৰু এতিয়া আপোনাৰ পুলিচে কি কৈছে আপোনাক? কিবা কথা সুধিছিলে? নাই, সোধা নাই মোক। তেনেকুৱা আপোনাৰ এনেই ক'ত থাকে কি থাকে এইবিলাকে সুধিছিলে? ২৮ নে কেতিয়া আছিলোঁ, এটা শুকুৰবাৰ দিন আছিলোঁ, মই ইয়াত চাদৰত আছোঁ, বিয়া আহিছে, তেতিয়া ফোন আহিছিলে। মই এছ পি ছাৰক কৈছোঁ, আহিছোঁ মই তোমাৰ ঘৰতে নহয়, মোৰ ঘৰতে থাকে। সুধিলে কিমান দিন পাছত, এতিয়া ২ বছৰ পৰা থাকে। তাৰপিছত ক'লো মোৰ দেউতাৰ নামো দিলোঁ, মই লেটপুৰ নগৰত বুলি ক'লোঁ, ইমানেই হ'ল। তাৰপৰা মোৰ যোগাযোগ কৰা নাই পুলিচে। মহম্মদ আইছৰ কি আছে ইয়াত, ব্যৱসায় কি কৰে তেখেতে? এতিয়া হেৰি দোকান আছে নেকি, মোবাইলৰ পাৰ্টছৰ দোকান আছে নেকি।